নিজে নিজে সম্পৰ্ক আছে সদায় এজনে এফালে হিন্দু এফালে মুছলিম মেইনলি চ' আমি সেইটো নকৰি আমি ডাইৰেক্টলি গোটেই অসমখনক একজুট কৰাৰ চেষ্টা কৰিম ট্ৰাই কৰি আছোঁ সেইটো আমাৰ মেইন লক্ষ্য হ'ব যে আমি অসমখনক উন্নতি কৰিব লাগিব কোনো সাম্প্ৰদায়িকতা কৰি লাভ নাই ইয়াতে সেইটোৱে কৈছোঁ এইবিলাক যে আমাৰ সমস্যা হৈ আছে সেইবিলাক আমি অলৰেডি আমাৰ ডিছকাশ্যন চলি আছে আমাৰ সকলো গ্ৰুপৰ লগত কিন্তু মই এটা কথা ক'ব বিচাৰিম যে নাৰী শক্তি এটা বহুত বলবদ্ধ আচলতে আমাক যদি আগুৱাই যাবলৈ যদি আমাক কিবা এটা যদি আমাক যিয়ে প্ৰগ্ৰাম নহওক বা যি আমাক এটা অপৰচুনিটি দিয়ে মই ভাবোঁ যে নাৰী শক্তি সদায় আগুৱাই যাব আৰু নাৰী আমাৰ যিহেতু শক্তিমান ৰিপ্ৰেজেণ্ট কৰে বুলি মই ভাবোঁ আৰু হয়ো সেইটো গতিকে নাৰী সদায় বলবদ্ধ এনাৰ্জি এটা গতিকে তাকে যদি এটা ভাল প্লেটফৰ্মক যদি সকলোৱে নিবলৈ বিচাৰে বা আগুৱাই দিয়ে তেতিয়াহ'লে সদায় নাৰী শক্তি আমি হয়তো কোৱাত আজি হয়তো হেৰি হ'ব কিন্তু পুৰুষতকৈও যে ওপৰত যাব পাৰে সেইটো হয়তো পাৰ্বতী মাও এটা উদাহৰণস্বৰূপ বুলি মই ভাবোঁ তাত আমি গুৱাহাটীৰ মাজমজিয়াতে এই জাতীয় অভিৱৰ্তনখনৰ ব্যৱস্থা কৰিছোঁ বা আমি পৰিকল্পনা কৰিছোঁ আৰু যাৰ জৰিয়তে প্ৰথমতে আমাৰ যিখন কেন্দ্ৰীয় সমিতি হ'ব সেইখন আমি আপোনালোকৰ মাধ্যমেৰে ৰাইজলৈ আমি আগবঢ়াই দিম বা আমি নেতৃত্বখিনি আপোনালোক মুকলিকৈ জনাম আৰু তাৰ পিছৰ সময়ত আমি পৰিকল্পিত হিচাপে সুদীৰ্ঘ এটা পৰিকল্পনা আছে কেনেকৈ আমি ক'ত কেনেকৈ কামখিনি ল'ম বা কি হিচাপে আমি আগুৱাই যাম কাক কেনেকৈ আমি লগত ল'ম এই গোটেইখিনি আপোনালোকৰ মাধ্যমে আমি জনাই থাকিম সময় আহক আৰু 10-15 দিন আপোনালোকে অপেক্ষা কৰক আপোনালোকৰ মাধ্যমে গোটেইখিনি ৰাইজে জানিব আপোনালোকে যি অফিচ খুলিলে এটা নতুন ৰাজনৈতিক দল আপোনালোকে এটা আজি ঘোষণা কৰিলে যে এটা অসমৰ ৰাজনৈতিক পথ পৰিক্ৰমাত এটা জাতীয় আঞ্চলিক দলে আজি আত্মপ্ৰকাশ কৰিছে এই আঞ্চলিক দলটোৰ নেতৃত্ব কোনে দিছে আৰু এই আঞ্চলিক দলটোৰ লক্ষ্য উদ্দেশ্য কি হ'ব আৰু আমাৰ যেহেতু বহুতখিনি ইয়াতে আঞ্চলিক দল আছে এই আঞ্চলিক দলবিলাকৰ লগত আপোনালোকৰ সম্পৰ্ক কি হ'ব কাৰণ আজিকালি সম্পৰ্ক নাথাকিলে ৰাজনৈতিক যুদ্ধত অকলে যুঁজ দিব পৰা নাযায় যিহেতু ইয়াত বৃহৎ পুঁজিৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা যিবোৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে এই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ যি ধনবল বাহুবল বিভিন্ন ধৰণৰ কৌশল আছে কূটকৌশল তাৰ মাজত এই আপোনালোকৰ নতুন আঞ্চলিক দলটোৱে কেনেকৈ এই ধামখুমীয়াত বৰ্তি থাকিব পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আজিৰ এই সংবাদমেলত আপোনালোক আহি উপস্থিত হোৱাৰ বাবে আৰু আজি আমি আনুষ্ঠানিকভাৱে অসম লোক পৰিষদ যে অসমৰ আন এটি তৃতীয় বিকল্প ৰাজনৈতিক দল হিচাপে অসমত আত্মপ্ৰকাশ কৰিছে সেয়া আপোনালোকৰ মাধ্যমেৰে আমি অসমবাসীক জনাইছোঁ আপুনি যিহেতু কৈছে যে এটা ৰাজনৈতিক দল গঠনৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন হয় তাৰ উত্তৰত মই আপোনাক ক'ম যে অসমৰ 3,60,00,000 জনতা আমাৰ কাৰণে বৃহৎ পুঁজি গতিকে 3,60,00,000 জনতাৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰিবলৈ অসম লোক পৰিষদ বদ্ধপৰিকৰ আৰু অসমত এক শক্তিশালী আঞ্চলিক ভেটি প্ৰতিষ্ঠা কৰিবলৈ ইয়াৰ লগতে ভূমি ভাষা সংস্কৃতিৰ প্ৰতি যি সংকট নামি আহিছে তাৰ ওপৰত আমি তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যে অসম লোক পৰিষদে আমি আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছোঁ চাওক আঞ্চলিক আপোনালোকে দেখিছে অসমত যিমানকেইটা আঞ্চলিক দল আছে আটাইকেইটাই বিভিন্ন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত ইতিমধ্যে মিত্ৰতাত আহিছে তেওঁলোকে অসম গণ পৰিষদ যি অসম গণ পৰিষদ পবিত্ৰ আছুৰ মজিয়াৰ পৰা সৃষ্টি হোৱা এটা দল যি অসম গণ পৰিষদক লৈ অসমে বিভিন্ন সপোন দেখিছিল সেই অসম গণ পৰিষদ আজি শাসনাধীষ্ঠ সাম্প্ৰদায়িক বিজেপি দলৰ সহযাত্ৰী আপোনালোকে যদি লক্ষ্য কৰে যিটো দলে 855 জন শ্বহীদ কৰাইছিল সেই দলটোৰ সহযাত্ৰী কোন অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গতিকে এই ক্ষেত্ৰত আমি অসম লোক পৰিষদে আজি দৃঢ়তাৰে আপোনালোকক কওঁ যে অসম লোক পৰিষদ কোনো দিনেই কোনো পদ্ধে কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত কোনো মিত্ৰতাত নাহে কেৱল মাত্ৰ অসম আৰু অসমীয়াৰ পক্ষে ভাবা কোনো যদি জাতীয়তাবাদী শক্তিয়ে আমাৰ লগত আহি একেলগে কাম কৰাটো বিচাৰে অসমবাসীক সেৱা কৰাটো বিচাৰে গতিকে তেওঁলোকৰ লগত লগ হৈ আমি অসমখনক প্ৰগতিশীল অসম গঢ়াৰ স্বাৰ্থৰ পিনে আমি আগুৱাই যাম আৰু মই ভাবোঁ যে অসম আৰু অসমীয়ে এই ক্ষেত্ৰত আমাক ব্যতিক্ৰম ৰূপে পাব আৰু পূৰ্বৰ জাতীয়তাবাদী বা আঞ্চলিক শিবিৰসমূহতকৈ আমাক প্ৰয়োজনতকৈ দুগুণ উৎসাহেৰে তেওঁলোকে কাষত পাব আমি চাওঁ 3,60,00,000 জনতা আপুনি যিটো প্ৰশ্ন অৱতাৰণা কৰিছে যে বহুধা বিভক্ত যিহেতু বিভিন্ন ৰাজনৈতিক দল আছে সকলো ৰাজনৈতিক দলৰে নিজস্ব তেওঁলোকৰ সদস্য আছে কিন্তু মই আকৌ কৈছোঁ আমাৰ পৰিকল্পনা দীৰ্ঘম্যাদী আমি এদিনতে ভাৰত ৰাষ্ট্ৰৰ এটি শক্তিশালী
ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা নাই বা তেনেকুৱা সপোন নাই যে সময় লাগিব আমাক সময়ৰ লগে লগে নিশ্চয়কৈ জনতাই আমাৰ কৰ্মসূচীসমূহ দেখিব আৰু আমাৰ আদৰ্শ আমাৰ নীতি আমাৰ সপোনক তেওঁলোকে আপ্লুত হয় নিশ্চয়কৈ আমাৰ অসম লোক পৰিষদত তেওঁলোক আহিব সাম্প্ৰদায়িকতাবাদক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে অসম লোক পৰিষদে মই সংবাদমেলতো আপোনালোকক কৈছোঁৱে যে সাম্প্ৰদায়িক শক্তিক আমি দূৰতে প্ৰতিহিত কৰিম কোনো সাম্প্ৰদায়িক শক্তিয়ে ভৱিষ্যতে অসমত কেতিয়াও আৰু তেনেকুৱা সাম্প্ৰদায়িকতাৰ বীজ সিঁচিব নোৱাৰিব সাম্প্ৰদায়িক যি ৰাজনীতি অসম লোক পৰিষদে নিশ্চয়কৈ তাক বন্ধ কৰাব যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996